আজিৰ আমাৰ বিষয়সমূহ হৈছে অৰণ্য পৰিস্থিতি তন্ত্ৰ, ঘাঁহনি পৰিস্থিতি তন্ত্ৰ, মৰুভূমি পৰিস্থিতি তন্ত্ৰ আৰু জলজ পৰিস্থিতি তন্ত্ৰ। এইসমূহ পৰিস্থিতি তন্ত্ৰসমূহৰ বিষয়ে আমি আজি অধ্যয়ন কৰিম। প্ৰথমতে আমি আৰম্ভ কৰিম অৰণ্য পৰিস্থিতি তন্ত্ৰ। অৰণ্য পৰিস্থিতি তন্ত্ৰ, অৰণ্য মানে আমি সকলোৱে জানো ফৰেষ্ট। অৰণ্য পৰিস্থিতি তন্ত্ৰ কেইবা প্ৰকাৰৰো হ'ব পাৰে। তাৰে ভিতৰত আছে বিষুৱীয় বৰ্ষাৰণ্য, বিষুৱীয় পৰ্ণপাতী অৰণ্য, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য আৰু চিৰসেউজীয়া অৰণ্য। প্ৰথমতে চাই লওঁ আহক বিষুৱীয় বৰ্ষাৰণ্য মানে কি? বিষুৱীয় বৰ্ষাৰণ্য, যাক আমি ইংৰাজীত ট্ৰপিকেল ৰেইন ফৰেষ্ট বুলি কওঁ। বিষুৱীয় বৰ্ষাৰণ্যত কি থাকে? এই অঞ্চলত উষ্ণতা আৰু তাপৰ পৰিমাণ খুব বেছি হয়। তাৰমানে ইয়াত গৰম বেছিকৈ হয় আৰু ইয়াৰ উষ্ণতা মানে টেম্পাৰেচাৰ বহুত বেছি হয়। সেইবাবে ইয়াৰ বৰষুণৰ পৰিমাণো বেছি। এতিয়া টেম্পাৰেচাৰ বেছি হ'লে বৰষুণৰ পৰিমাণ কিদৰে বেছি হ'ব? যেতিয়া ভাপ হৈ উৰি যায়, যেতিয়া গৰম বেছি হয়, তেতিয়া বায়ুমণ্ডললৈ ভাপ হৈ বাষ্পীভৱন হয় আৰু বাষ্পীভৱন হোৱাৰ ফলত মেঘৰ সৃষ্টি হয় আৰু ঠিক তেনেদৰে বৰষুণৰ পৰিমাণো বেছি হয়। বিষুৱীয় বৰ্ষাৰণ্য ঘন উদ্ভিদেৰে আৱৰা হৈ থাকে আৰু বিষুৱীয় বৰ্ষাৰণ্যক কেইবাটাও স্তৰত ভগোৱা হৈছে। তাৰমানে বিষুৱীয় বৰ্ষাৰণ্যত যিবোৰ গছ বন থাকে, বিশেষকৈ ওখ ওখ গছবোৰ থাকে আৰু এই ওখ গছবোৰৰ ওপৰৰখিনি সদায় কভাৰ হৈ থাকে, মানে আৱৰণ এটা কৰি ৰাখে। আৰু তলৰ যিখিনি উদ্ভিদ থাকে, বিশেষকৈ সৰু জাতীয় উদ্ভিদবিলাক খুব বেছি ইয়াত গজিব নোৱাৰে, কাৰণ ঘন বনাঞ্চল হয় আৰু ওখ গছবোৰেই বেছিকৈ হয়। একেবাৰে ওপৰৰ অংশ ডাঙৰ উদ্ভিদৰ ডালপাত আদিয়ে এনেভাৱে আৱৰি ৰাখে যাতে সূৰ্যৰ তাপ প্ৰত্যক্ষভাৱে তললৈ যাব নোৱাৰে। গতিকে সূৰ্যৰ তাপ ভিতৰলৈ সোমাই যাব নোৱাৰে, কিয়নো যিহেতু গছবোৰ ওখ হয়, ডাঙৰ গছ হয় আৰু গছৰ ডালপাতবোৰে আৱৰি ৰাখে। সেইবাবে ওপৰত এটা আৱৰণৰ সৃষ্টি হয় আৰু তললৈ যিবোৰ সৰু সৰু উদ্ভিদ থাকে, সেই সৰু উদ্ভিদলৈ সূৰ্যৰ পোহৰ যোৱাত অসুবিধা হয়, কাৰণ ওপৰত গছ বনৰ যিখিনি ডালপাত থাকে সেয়াই আৱৰি ৰাখে। আৰু তাৰ তলত থকা যিবোৰ সৰু সৰু গছ আছে, লতা আদি যিবোৰ থাকে, এনে উদ্ভিদৰ পাতবোৰ বেছি সেউজীয়া হয়, কাৰণ পত্ৰহৰিতৰ পৰিমাণ বেছি হয়। তাৰ মানে যেতিয়া সূৰ্যৰ পোহৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে, তলত থকা যিবোৰ উদ্ভিদ আছে সিহঁতেতো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব লাগিল। গতিকে সিহঁতৰ গঠনটোৱে এনেকুৱা ধৰণৰ যে সূৰ্যৰ তাপ অবিহনেও যাতে, সূৰ্যৰ কম পোহৰ পোৱাৰ স্বত্তেও যাতে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, বা পত্ৰহৰিতৰ যিটো পৰিমাণ, পত্ৰহৰিত মানে ক্ল'ৰ'ফিলৰ পৰিমাণ খুব বেছিকৈ হয় আৰু সেইবাবে ক্ল'ৰ'ফিলটো হৈছে এটা গ্ৰীণ কালাৰৰ পিগমেণ্ট, সেউজীয়া পিগমেণ্ট এটা, যিয়ে গছপাতক সেউজীয়া ৰংটো দিয়ে। গতিকে সূৰ্যৰ পোহৰ যেতিয়া কমকৈ পৰিব, সিহঁতেতো ক্ল'ৰ'ফিল ইউজ কৰি বা যিটো পত্ৰহৰিত সেইটো ব্যৱহাৰ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোতো কৰিবই লাগিব। সালোক সংশ্লেষণ প্ৰক্ৰিয়া মানে হৈছে ফটোচিনথেচিছ। এই প্ৰক্ৰিয়াটোতো কৰিবই লাগিব আৰু তাত সূৰ্যৰ পোহৰৰ অৱদান খুব বেছি থাকে। যিহেতু সূৰ্যৰ পোহৰ কমকৈ পৰে, ওপৰত ডাঙৰ গছৰ ডালপাতে আৱৰি থকাৰ বাবে তলৰ স্তৰটোত সূৰ্যৰ পোহৰ কমকৈ পৰে। গতিকে সিহঁতৰ পত্ৰহৰিতৰ যিটো পৰিমাণ, সেইটো নেচাৰেলি জন্মগতভাৱে সিহঁতৰ বেছি থাকে এনে উদ্ভিদবোৰৰ। আৰু একেবাৰে তলৰ স্তৰত সূৰ্যৰ পোহৰ নপৰাৰ বাবে সেউজীয়া উদ্ভিদ নাই বুলিয়েই ক'ব পাৰি। একেবাৰে সৰু সৰু হাৰ্বছ যিবিলাক হয়, তেনে উদ্ভিদ এই বিষুৱীয় বৰ্ষাৰণ্যত নাই বুলিয়েই ক'ব পাৰি, কাৰণ ইয়াত সূৰ্যৰ পোহৰ একেবাৰেই নপৰে।
এয়া হৈছে ছবি কেইটামান জীৱ-জন্তুৰ ছবি দিয়া হৈছে বিশুবীয় বৰ্ষাৰণ্যত পোৱা যায় এইটো আমি দেখিছো বাঘ এইটো এটা বান্দৰৰ প্ৰজাতি এটা ভেকুলীৰ প্ৰজাতি দেখা পাইছো এইখিনি হৈছে বিশুবীয় বৰ্ষাৰণ্যৰ কথা বিশুবীয় বৰ্ষাৰণ্য মানে ট্ৰপিক্যাল ৰেইন ফৰেষ্ট ইয়াৰ পিছত আমি পঢ়িব লাগিব বিশুবীয় পৰ্ণপাতী অৰণ্যৰ বিষয়ে বিশুবীয় পৰ্ণপাতী অৰণ্য মানে হৈছে ট্ৰপিক্যাল ডেচিডিয়াছ ফৰেষ্ট এতিয়া ডেচিডিয়াছ শব্দটোৰ অৰ্থটো হ'ল যে গৰমো থাকিব অকমান ঠাণ্ডাও থাকিব শুকান ধৰণৰ হ'ব ঠাণ্ডা কম গৰম আৰু শুকান ডেচিডিয়াছ শব্দটোৰ অৰ্থ এই অৰণ্যৰ জলবায়ু গোটেই বছৰ ধৰি উষ্ণ হৈ থাকে গৰম হৈ থাকে মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হোৱাৰ বাহিৰে বেছিভাগ সময়ে শুকান হৈ থাকে গতিকে যি সময়ত মৌচুমী বায়ু আহে মৌচুমী বায়ু অহাৰ ফলত বৰষুণ হয় বিশুবীয় পৰ্ণপাতী অৰণ্যত তাৰ বাদে যেতিয়া বৰষুণ নহয় তেতিয়া শুকান হৈয়ে থাকে গতিকে হেয়েহে ইয়াক বিশুবীয় পৰ্ণপাতী অৰণ্য বুলি কয় বা ইংৰাজী ডেচিডিয়াছ ফৰেষ্ট বুলি কয় ডেচিডিয়াছ শব্দটোৰ অৰ্থই হৈছে শুকান সেইবাবে এনে অৰণ্যৰ গছৰ পাতসমূহ জাৰকালি সৰি যায় আৰু জহকালি পুনৰ নতুন পাত ওলায় গতিকে জাৰকালি ঠাণ্ডাৰ দিনত ইয়াৰ পাতবোৰ একেবাৰে সৰি যায় আৰু পিছত লাহে লাহে আকৌ নতুন পাত গজিবলৈ ধৰে ইয়াৰ এটা উদাহৰণ হৈছে চেগুন আৰু শাল গছ আমাৰ ইয়াতো পোৱা যায় চেগুন আৰু শাল এই অৰণ্যৰ উল্লেখযোগ্য গছ গতিকে আমি জানো চেগুন গছো ডাঙৰ হয় শাল গছো ডাঙৰ হয় গতিকে আমি এটা ধাৰণা কৰিব পাৰো যে এনে ধৰণৰ অৰণ্যৰ গছ বা উদ্ভিদসমূহ কেনেকুৱা হ'ব পাৰে এই অৰণ্যটো উদ্ভিদৰ বিভিন্ন স্তৰ দেখিবলৈ পোৱা যায় আৰু প্ৰত্যেকটো স্তৰে বিভিন্ন প্ৰজাতিৰ বাসস্থান যিদৰে আগৰটোত আমি পঢ়িছিলো বিশুবীয় বৰ্ষাৰণ্যত আমি পঢ়িছিলো যে স্তৰ বেলেগ বেলেগ থাকে তাৰ মানে এডাল গছৰ ওপৰ ভাগ থাকিব তাৰে মাজভাগো থাকিব ঠিক তেনেদৰে তাতকৈ অকমান চাপৰ গছ থাকিব আৰু একেবাৰে সৰু গছো থাকিব সৰু উদ্ভিদবোৰো থাকিব গতিকে তেনেকে স্তৰবোৰ নিৰ্ণয় কৰা হয় আৰু বিশুবীয় পৰ্ণপাতী অৰণ্যটো এনে ধৰণৰ স্তৰ দেখিবলৈ পোৱা যায় এয়া হৈছে ছবি কেইটামান জীৱৰ দুটা জীৱ দিয়া আছে ইয়াতে প্ৰথমটো ৰেকুন বুলি কয় আমাৰ নিশ্চয়কৈ অসমত পোৱা নাযায় বাহিৰত পোৱা যায় বিশুবীয় পৰ্ণপাতী অৰণ্যৰ এটা উদাহৰণ তাৰ পিছত এইটো এটা বাঘ বাৰু প্ৰতিটো অৰণ্যতে পোৱা যায়েই প্ৰায় প্ৰতিটোতে পোৱা যায় এয়া শাল গছ দেখা পাইছো চেগুন গছ দেখা পাইছো আমি ডাঙৰ এয়া আমি দেখিবলৈ পাইছো যে ওখ হয় গছবোৰ আৰু পাতবোৰ যদি আমি ভালদৰে মন কৰো তেতিয়া হলে দেখিম যে খুব বেছি ডাঙৰো নহয় খুব বেছি সৰুও নহয় কিন্তু পাতৰ আকাৰবোৰ এক ধৰণৰ থাকে যিদৰে আগৰটোত আমি চাব পাৰো পাতৰ আকাৰবোৰ কেনেকুৱা খুব বেছি ডাঙৰ নহয় দীঘল পাতবোৰ বহুত বেছি ডাঙৰ নাথাকে ইয়াৰ পাতবোৰ ঠিক তেনেদৰে বিশুবীয় পৰ্ণপাতী অৰণ্যটো পাতৰ আকাৰ বহুত বেছি ডাঙৰ নহয় কিন্তু গছবোৰ ওখ হয় গতিকে আমি ক'ব পাৰো যে কেইবাটাও স্তৰ থাকে এই অৰণ্যত ওখ গছ থাকে আৰু ওখ গছ থকাৰ ফলতেই তলৰ স্তৰলৈ সূৰ্যৰ পোহৰ কমকৈ আহে তাৰ পিছত আছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য শব্দটোৰ অৰ্থ আমি এতিয়ালৈ বুজি পাইছো ৰেইন ফৰেষ্ট হয় গ্ৰীষ্মমণ্ডলীয় মানে হৈছে টেম্পাৰেট ৰেইন ফৰেষ্ট আগৰটো আমি পঢ়িছিলো ট্ৰপিক্যাল ৰেইন ফৰেষ্ট এইবাৰৰটো হৈছে টেম্পাৰেট ৰেইন ফৰেষ্ট গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত গোটেই বছৰ জুৰি হোৱা বৰষুণৰ তাৰতম্য দেখা যায় তাৰ মানে ৰেইন ফৰেষ্ট যিহেতু ইয়াত ৰেইনটো হ'বই মানে বৰষুণটো হ'বই কিন্তু বৰষুণৰ যিটো মাত্ৰা সেই বৰষুণৰ তাৰতম্য দেখা যায় কেতিয়াবা বেছি হয় কেতিয়াবা কম হয় সিজন ওয়াইজ বা গোটেই বছৰ জুৰি
কেইটামান মাহ খুব বেছিকৈ বাৰিষাৰ দিনত খুব বেছিকৈ বৰষুণ হ'ব, তাৰপিছত অকণমান কমিব, আকৌ বেছি হ'ব, কিন্তু বৰষুণ একেবাৰে নাইকিয়া হৈ নাযায়। আন বৰ্ষাৰণ্যতকৈ এই বৰ্ষাৰণ্যত সাধাৰণতে পৰিস্থিতি তন্ত্ৰটো ঠাণ্ডা হয়। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য যদিও নামটো গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য মানে টেম্পাৰেট ৰেইন ফৰেষ্ট, কিন্তু ইয়াত আন বৰ্ষাৰণ্যৰ তুলনাত ক্লাইমেটটো বা ৱেডাৰটো অকণমান ঠাণ্ডা হয়। এনে অৰণ্যত সৰল জাতীয় গছেই বেছি অংশ আগুৰি থকা দেখা যায়। খুব বেছি কমপ্লেক্স নহয়, সৰল জাতীয় আমি সচৰাচৰ দেখি থকা গছবোৰৰ দৰে ইয়াৰ পাতবোৰ। অৱশ্যে বহল পাতৰ চিৰসেউজীয়া গছো কম বেছি পৰিমাণে দেখা যায়। ইয়াতে যিটো অলপ আগতে দেখাইছিলো এনেকুৱা ধৰণৰ মজলীয়া ধৰণৰ পাত দেখা যায়, তাৰোপৰি বহল পাতো দেখা যায়, বহল পাতৰ গছবোৰো দেখা যায়। বহল পাতৰ গছ আকৌ আমি চিৰসেউজীয়া মানে এভাৰগ্ৰীণ ফৰেষ্টতো দেখিম, সেইটো পিছলৈ পঢ়িম আমি। লতা জাতীয় আৰু পৰাশ্ৰয়ী উদ্ভিদ দেখা যায় যদিও আন বৰ্ষাৰণ্যৰ দৰে প্ৰচুৰ পৰিমাণে পোৱা নাযায়। লতা জাতীয় গছ মানে অন্য গছত লতাই বগাই যায়, আৰু পৰাশ্ৰয়ী উদ্ভিদ মানে ই নিজৰ কোনো নিৰ্দিষ্ট গছ নাথাকে, যেনে আমাৰ অসমত পোৱা যায় কপৌ ফুল, পৰাশ্ৰয়ী উদ্ভিদ, ই অন্য গছতহে লাগে। তেনেকুৱা ধৰণৰ উদ্ভিদো গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত দেখিবলৈ পোৱা যায়। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য দেখিবলৈ সেমেকা হয়, যিহেতু বৰ্ষাৰণ্য ৰেইন ফৰেষ্ট, বৰষুণ খুব বেছি পৰিমাণে হয়। আমি প্ৰথমতে পঢ়িছিলো যে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত গোটেই বছৰ জুৰি বৰষুণ হৈ থাকে, কিন্তু তাৰ যিটো পৰিমাণ সেইটো তাৰতম্য হয়। গতিকে ইয়াতে ছবিটো দেখিবলৈ পোৱা গৈছে, আমি যদি চাওঁ জেকা ধৰণৰ ছবিবোৰ, সেউজীয়া খুব গাঢ় সেউজীয়া দেখিবলৈ পাইছো। পাতৰ আকাৰ দেখিছে, সৰু সৰু পাতৰ আকাৰ দেখা পাইছো আমি, ঠিক সৰু নহয় কিন্তু দীঘল ধৰণৰ পাতৰ আকাৰ। প্ৰথম যিটো ভালুক এটাৰ ছবি আছে, তাৰপিছত এইবোৰ গছ বনবোৰ একে জাতীয় আমি বন তলত দেখা পাইছো, তলত থকা যিখিনি গছ বন আছে একে ধৰণৰ ভালুক থকা ছবিটো, আৰু তলত থকা উদ্ভিদ যিখিনি গছৰ সৈতে আছে একে ধৰণৰ আমি পাত দেখিবলৈ পাইছো। আৰু ইয়াতে ওপৰত দুটা বাদুলিৰ ছবি আছে, মানে এনে ধৰণৰ বাদুলি গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত পোৱা যায়। ইয়াৰ পিছত আহিব গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্য। গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্য মানে হৈছে টেম্পাৰেট ডেচিডিয়াছ ফৰেষ্ট। পৰ্ণপাতী মানে আগতেও আমি পঢ়িছিলো যে ডেচিডিয়াছ। এতিয়া ডেচিডিয়াছ বুলিলে কৈছিলো যে ডেচিডিয়াছ শব্দটোৰ অৰ্থ হৈছে শুকান। টেম্পাৰেট, গ্ৰীষ্মমণ্ডলীয় মানে টেম্পাৰেট, মানে ইয়াত গ্ৰীষ্ম অকমান গৰমৰ প্ৰভাৱটো আছে, তাৰোপৰি ডেচিডিয়াছ শুকানৰ প্ৰভাৱটো আছে। এই অঞ্চলৰ বায়ুমণ্ডলৰ উষ্ণতা গোটেই বছৰ ধৰি মধ্যমীয়া হৈ থাকে। মানে ইয়াৰ যিটো টেম্পাৰেচাৰ, এই অৰণ্যৰ টেম্পাৰেচাৰ যিটো গোটেই বছৰ ধৰি মধ্যমীয়া হৈ থাকে। খুব বেছি গৰমো নহয়, খুব বেছি ঠাণ্ডাও নহয়, মাজ ভাগতে থাকে। গ্ৰীষ্মকাল সাধাৰণতে দীঘল হয় আৰু শীতকাল অত্যধিক ঠাণ্ডা নহয়। গতিকে যিহেতু ইয়াত শুকান হয় আৰু গ্ৰীষ্মমণ্ডলীয় নামটো, গতিকে ইয়াৰ যিটো গ্ৰীষ্মকালটো বেছি দীঘল হয়, কিন্তু ঠাণ্ডা কাল যিটো সেইটো ইমান বেছি দীঘল নহয়, কম হয়। গতিকে ইয়াৰ যিটো বায়ুমণ্ডলৰ উষ্ণতা সেইটো মধ্যমীয়া হৈ থাকে, বহুত বেছি গৰম নহয়। যদিও গ্ৰীষ্মকালটো দীঘল হয়, বহু দিনলৈ গ্ৰীষ্মকাল থাকে আৰু ঠাণ্ডা কালটো একেবাৰে ছুটি হয়, কিন্তু যিটো উষ্ণতা বা টেম্পাৰেচাৰ, ডেইলি টেম্পাৰেচাৰ যিটো, সেইটো মধ্যমীয়া হৈ থাকে, খুব বেছি নহয়। আৰু গোটেই বছৰ ধৰি কম বেছি পৰিমাণে বৰষুণ হৈ থাকে। গতিকে গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্যটো কিন্তু বৰষুণ হৈ থাকে কম বেছি পৰিমাণে। হয়তো পৰিমাণ কম হ'ব পাৰে, বেছি খুব কমেই হয়, কমকৈ হয় বৰষুণ, গোটেই বছৰ জুৰি হৈ থাকে। এনে অৰণ্যসমূহ
ওক, হিকৰি, মেপল আদি বহল পাতৰ উদ্ভিদে দখল কৰি আছে। এতিয়া ইয়াতে মন কৰিবলগীয়া কথা এইটো যে এনেবোৰ অৰণ্য, গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্যৰ যিবোৰ গছ থাকে বা যিবোৰ উদ্ভিদ, তাৰে বিশেষকৈ তাৰে পাতবোৰ বহল হয়। পাতবোৰ বহল হয় কাৰণ উষ্ণতা মধ্যমীয়া গতিত থাকে। পাতৰ দ্বাৰা ট্ৰেন্সপিৰেশ্যন হয়। বহল পাত যেতিয়া হ'ব, ট্ৰেন্সপিৰেশ্যন অৰ্থাৎ যিখিনি অতিৰিক্ত পানী যিখিনি থাকে গছত, গছেতো পানী ব্যৱহাৰ কৰে, ৰুটছৰ দ্বাৰাই, শিপাৰ দ্বাৰাই পানী টানি লৈ যায় গোটেই গছডালৰ গোটেই দেহত সেই পানীখিনিৰ ব্যৱহাৰ হয়। যিখিনি পানী অতিৰিক্ত পানী ৰৈ যায়, সেইখিনি পাতৰ ষ্টমাটাৰ দ্বাৰাই উলিয়াই দিয়া হয়। সেয়া হৈছে বহল, সেইকাৰণে বহল পাত যিমানেই হ'ব সিমানেই এই প্ৰক্ৰিয়াটো কৰিবলৈ সহজ হ'ব। গতিকে ইয়াৰ মন কৰিবলগীয়া কথা যে গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্যৰ যিবোৰ উদ্ভিদ আছে, এই উদ্ভিদৰ পাতসমূহ বহল হয়। শীতকালি এনে উদ্ভিদৰ পাত সৰি যায় আৰু গ্ৰীষ্মকালি পুনৰ নতুন পাত ওলায়। ইয়াতে পঢ়িবলগীয়া বা মন কৰিবলগীয়া কথা এনেধৰণৰ থাকে যে কোন কালত এই উদ্ভিদৰ পাতবোৰ সৰি যায়, কোন কালত আকৌ নতুনকৈ পাত ওলাই। এতিয়া আমি গম পালো যে গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্যত শীতকালি পাতবোৰ সৰি যায়। জেনেৰেলি বা সাধাৰণতে শীতকালতেই গছৰ পাত সৰা আমি দেখা পাওঁ। আৰু যেতিয়া স্প্ৰিং ছিজন আহে, আমাৰ যেনেকে নতুনকৈ বহাগ মাহত যেনেকৈ নতুন গছৰ পাত ওলাই, ঠিক তেনেদৰে গ্ৰীষ্মকালি পুনৰ নতুন পাত ওলাই। ইয়াৰ আগৰটোত আমি পঢ়িছিলো, ইয়াৰ আগৰটোত আমি যদি চাওঁ, ইয়াৰেও সাধাৰণতে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ আগৰটো যেতিয়া পঢ়িছিলো, আমি দেখিছিলো যে ইয়াতো পাত এটা সময়ত জাৰকালি সৰি যায় আৰু জহকালি পুনৰ নতুন পাত ওলায় বিষুৱীয় পৰ্ণপাতী অৰণ্যত। গতিকে এইবোৰ কথা মন কৰিবলগীয়া। কোন সময়ত পাতবোৰ সৰি যায়, কোন সময়ত পাত আকৌ নতুনকৈ ওলায়, এইবোৰ পৰীক্ষাত লিখিবলগীয়া ধৰণৰ কথা। গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্যৰ এইকেইটা ছবি, এইটো এটা আমি শহাপহু দেখিবলৈ পাইছো ওপৰত, শিয়াল, তাৰপিছত এইটো মেপল গছ, ৰঙা ৰঙৰ যিটো ছবি দেখিছে, ৰঙা ৰঙৰ গছ থকা উদ্ভিদ, এয়া মেপল গছ বুলি কয় আৰু এইডাল তলত ওক ট্ৰী বুলি কয়। গতিকে আমি ইয়াত দেখিবলৈ পাইছো ডেচিডিয়াছ ফৰেষ্ট, টেম্পৰেট ডেচিডিয়াছ ফৰেষ্ট। ইয়াতে ডাঙৰ ডাঙৰ বন নাই, সৰু সৰু জাতীয় ঘাঁহ আছে আৰু খুব বেছি ঘন অৰণ্য নহয়। ঘন অৰণ্য নহয়, গছবোৰ ওক, মেপল, হিকৰি তেনেধৰণৰ গছ পোৱা যায়। এইবোৰ গছ খুব বেছি ওচৰা ওচৰিকৈ নাথাকে, অকমান দূৰত্বত থাকে এনেবোৰ গছ। গতিকে আমি ছবি চাইও মনত ৰাখিব পাৰো যে কোনবিধ অৰণ্যত, কোনটো অৰণ্যত কি ধৰণৰ জীৱ জন্তু পোৱা যায় বা কেনেধৰণৰ উদ্ভিদ পোৱা যায়। সেইবাবেই ছবিবোৰ দিয়া হৈছে যাতে আপোনালোকে মনত ৰাখিব পাৰে যে গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্যত এতিয়া ছবিটো চাই মনত ৰাখিব পাৰে যে এক্সাম্পল যেনে ওক বা মেপল গছ। মেপল গছটো দেখিবলৈ ৰঙা বৰণৰ হয়, গতিকে আমি ইয়াতে ছবিত দেখা পাইছো ৰঙা বৰণৰ এইটো এটা ইক'চিষ্টেম, পৰিস্থিতি তন্ত্ৰ এটা দিয়া হৈছে। ঠিক তেনেকে ইয়াতে ওক গছ এডাল দিয়া হৈছে। গতিকে আমি দেখিবলৈ পাইছো যে খুব দূৰে দূৰে আছে গছবোৰ, খুব বেছি ওচৰা ওচৰিকৈ নাই। যেনে আমি আগতে বৰ্ষাৰণ্যসমূহত দেখিছিলো যে ঘন জংঘল, যিটো আমি সচৰাচৰ ইমেজিন কৰো বন জংঘল কেনেকুৱা হ'ব, ঠিক তেনেকুৱাই সেইবোৰ। কিন্তু এও অৰণ্য, কিন্তু ইয়াতে খুব বেছি ওচৰা ওচৰিকৈ গছসমূহ নাই। তাৰপিছত আহিছে চিৰসেউজীয়া সৰল জাতীয় অৰণ্য। চিৰসেউজীয়া শব্দটোৰ অৰ্থ হৈছে এভাৰগ্ৰীণ। এভাৰগ্ৰীণ মানে কোনোদিন সি
শুকান হৈ নাযায়, সি সদায় সেউজীয়া হৈয়ে থাকে। এই অঞ্চলৰ জলবায়ু ঋতু অনুসৰি পৰিৱৰ্তন হৈ থাকে। গতিকে চিৰসেউজীয়া সৰল জাতীয় অৰণ্যৰ কি হয়, এই অঞ্চলৰ যিটো জলবায়ু মানে ইয়াৰ যিটো ক্লাইমেট, সেইটো ঋতু অনুসৰি বহাগ জেঠ আহাৰ শাওণ তেনেকৈ মাহবোৰ মিলি যিটো একোটা শৰৎ কাল হয়, তেনেকৈ যিবোৰ ঋতু হয়, সেই ঋতু অনুসৰি পৰিৱৰ্তন হৈ থাকে, বেলেগ বেলেগ ধৰণৰ হৈ থাকে জলবায়ু। গৰম হ'ব পাৰে, ঠাণ্ডা হ'ব পাৰে, নাতিশীতোষ্ণ হ'ব পাৰে। সাধাৰণতে শীতকাল দীঘল আৰু গ্ৰীষ্মকাল ছুটি হয়। ইয়াতে মন কৰিবলগীয়া কথা যে চিৰসেউজীয়া সৰল জাতীয় অৰণ্যত শীতকাল দীঘল হয় আৰু গ্ৰীষ্মকাল ছুটি হয়। ইয়াৰ আগতে কিন্তু আমি এটাত পাইছিলো যে গ্ৰীষ্মকাল দীঘল হয় আৰু শীতকাল কম থাকে, কিন্তু ইয়াতে শীতকালহে দীঘল আৰু গ্ৰীষ্মকাল ছুটি। এই অৰণ্যসমূহত চিৰসেউজীয়া উদ্ভিদ সৰল দেৱদাৰু আদিয়ে দখল কৰি আছে। দেৱদাৰু গছ আমি ইয়াতো দেখিছো, দেৱদাৰু গছ। এই অৰণ্যসমূহত এনেকুৱা ধৰণৰ উদ্ভিদেই দেখা যায় যিবোৰ সদায় সেউজীয়া হৈ থাকে। এনে উদ্ভিদৰ পাতবোৰ সৰু, ঠেক আৰু দীঘল হোৱাৰ উপৰিও পাতত মমজাতীয় পদাৰ্থ থাকে, মমজাতীয় পদাৰ্থৰে আৱৰি থাকে। সৰু হয়, দীঘল হয়, মানে বহল নহয়, দীঘল হয়, সৰু হয়, আৰু তাৰে লগতে পাতৰ ওপৰত যদি আমি চুই চাওঁ তেনেহলে মমজাতীয় বা আমি ভেলভেটৰ দৰে ক'ব পাৰো, চুই চালে ভেলভেটৰ নিচিনা লাগিব, কোমল কোমল লাগিব, সেই মমজাতীয় পদাৰ্থৰে আৱৰি থাকে। এইবাবে এনে উদ্ভিদসমূহ অতিপাত ঠাণ্ডা বা অতিপাত খৰাঙতো তিষ্ঠি থাকিব পাৰে। যিহেতু মমজাতীয় পদাৰ্থ এটাই আৱৰি থাকে, গতিকে এই উদ্ভিদসমূহে খুব বেছি ঠাণ্ডাটো নিজকে চম্ভালি ল'ব পাৰে আৰু অতিপাত খৰাঙতো ই তিষ্ঠি থাকিব পাৰে। ইয়াৰ একো নহয় যে অতিপাত খৰাঙত কি হ'ব, পানীৰ অভাৱ হ'ব, কিন্তু যিহেতু মমজাতীয় পদাৰ্থ এটা ওপৰত থাকে, গতিকে মইশ্চাৰটো ধৰি ৰাখে। এনে অৰণ্যত থকা প্ৰধান জীৱ-জন্তুৰ ভিতৰত ভালুক, কেটেলা পহু, কেৰ্কেটুৱা, ডাঙৰ প্ৰজাতিৰ চৰাই আদিয়ে প্ৰধান। গতিকে এনেবোৰ জীৱ আমি ইয়াতো কৰবাত নহয় কৰবাত দেখিছো, ভালুক, কেটেলা পহু, কেৰ্কেটুৱা আমি দেখি থাকো। চিৰসেউজীয়া সৰল জাতীয় অৰণ্যতো এনেবোৰ সাধাৰণতে য'তে ত'তে যিকোনো অৰণ্যত পোৱা জীৱবোৰ তাতে পোৱা যায়। এয়া ছবি কেইটা কিন্তু য'তে ত'তে পোৱা ধৰণৰ নাই দিয়া। এই বগা ৰঙৰ প্ৰথম যিটো দেখা পাইছে, এই জীৱটো লেমুৰ বুলি কয়, আৰু এই তলত থকাটো গল্ডেন লায়ন বুলি কয়, গল্ডেন লায়ন টেমাৰিন। লায়নৰ নিচিনা দেখিবলৈ, সিংহৰ নিচিনা ইয়াৰ কেশৰ আছে, কিন্তু ই এটা প্ৰাইমেট বান্দৰ জাতীয় এটা জীৱ, কিন্তু ইয়াক লায়ন বুলি কয়, গল্ডেন লায়ন টেমাৰিন বুলি কয়। আৰু ওপৰৰ বগা ৰঙৰ যিটো খুব মৰম লগা এটা জীৱ, সেইটো লেমুৰ তাৰ নাম। আৰু উদ্ভিদ দেখিছে গছবোৰ কেনেকুৱা, এই উদ্ভিদবোৰ দেৱদাৰু গছ দেখা পাইছে, ওখ হয়, পাতবোৰ যদি লক্ষ্য কৰে সৰু সৰু হয়, দীঘল দীঘল হয়, খুব বেছি ডাঙৰ নহয়, বহল একেবাৰে নহয়, ক্ষীণ হয় পাতবোৰ। এতিয়া আমি অৰণ্য পৰিস্থিতিতন্ত্ৰ গোটেইকেইটাই পঢ়িলো। এবাৰ আমি চাই লওঁ ৰিপিট কৰি কি কি অৰণ্য আমি পঢ়িছিলো, একদম আৰম্ভণিৰ পৰা চাই লওঁ। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য, হয়। বিষুৱীয় বৰ্ষাৰণ্যৰ পৰা আৰম্ভ কৰিছিলো আমি। বিষুৱীয় বৰ্ষাৰণ্যৰ এয়া, তাৰপিছত পঢ়িলো বিষুৱীয় পৰ্ণপাতী অৰণ্য, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য, গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্য,
ওক আৰু মেপল গছ ইয়াৰ উদাহৰণ, মনত ৰাখিবলৈ সহজ। আৰু শেষত চিৰসেউজীয়া সৰল জাতীয় অৰণ্য। এইখিনি আমি পঢ়িলো। এতিয়া আমি চাম অৰণ্যৰ ব্যৱহাৰ। অৰণ্যৰ ব্যৱহাৰ আমি কিহত কৰোঁ? আমি সকলোৱে জানো অৰণ্যৰ ব্যৱহাৰ, আমাৰ জীৱন অৰণ্য নহ'লে সম্ভৱপৰেই নহ'ল হয়। আমি যিটো এতিয়া লাক্সাৰী জীৱন এটা জীয়াই আছো, যেনে ধৰণৰ চকী, মেজ, টেবুল সকলো অৰণ্যৰ পৰাই পাওঁ। প্ৰথম কথা, একেবাৰে জীৱন যিটো মৌলিক যিটো প্ৰয়োজন আমাৰ জীৱনৰ, খাদ্য, শাক পাচলিয়ে হওক বা ফল মূলেই হওক, সেয়া আমি অৰণ্যৰ পৰাই পাওঁ। তাৰোপৰি কাঠ, খৰি, ফাৰ্নিচাৰ বনাবৰ কাৰণে কাঠ, খৰি, চকী, মেজ, টেবুল সকলো ধৰণৰ এইবোৰ আইটেম বা এইবোৰ বস্তু আমি অৰণ্যৰ পৰাই পাওঁ, সেয়া আমি সকলোৱে জানো। তাৰোপৰি ঔষধ, বনৌষধ বিশেষকৈ আমি অৰণ্যৰ পৰা পাওঁ। গতিকে ইমানবোৰ বস্তু আমি অৰণ্যৰ পৰা আহৰণ কৰি আছো, কিন্তু এই অৰণ্য যদি নাইকিয়া হৈ যায় তেন্তে কি হ'ব? 33% অৰণ্য প্ৰতিখন ৰাজ্যতে হ'ব লাগে, কিন্তু বা প্ৰতিখন দেশতে থাকিব লাগে ভাৰতবৰ্ষৰ, কিন্তু আমাৰ আছে জানো? নাই। সেয়া আমি এতিয়াও চুবগৈ পৰা নাই। আগতে আছিল যদিও এতিয়া কমি গৈছে। গতিকে অৰণ্য যদি নাথাকে, আমাৰ এই সামগ্ৰীবোৰ আমি ক'ৰ পৰা পাম পিছত গৈ? গতিকে অৰণ্যৰ প্ৰতি এই ভাবুকিবোৰ ক'ৰ পৰা আহিছে? বিশেষকৈ অৰণ্যৰ বৃদ্ধিৰ গতি লেহেমীয়া। অৰণ্য, আমি আজি যদি এডাল গছ ৰুইছো, কালিয়ে ই দীঘল ডাঙৰ হৈ নাযায়, ই সময় লাগে। গতিকে এখন অৰণ্য হ'বলৈও যথেষ্ট সময়ৰ প্ৰয়োজন হয়। গতিকে যিহেতু ইয়াৰ বৃদ্ধিৰ গতি লেহেমীয়া, আমাৰ কৰণীয়টো হৈছে যে আমি বেছিকৈ গছ ৰুব লাগে। আমি যিমান খৰচ কৰিছো প্ৰয়োজনৰ বাবে অৰণ্যৰ গছ বন কাটিবলগীয়া হৈছে, সেইটো ঠিক কথা, কিন্তু সিমানেই আমি ৰুবও লাগিব। তেতিয়া তাতকৈ বেছি আমি ৰুব লাগিব, তেতিয়াহে তাৰ যিটো বৃদ্ধি সেইটো বেছিকৈ বৃদ্ধি হ'ব তেতিয়া। আৰু বিকাশমূলক কাৰ্য, দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, ঔদ্যোগিকৰণ আদিৰ বাবেও বহু অৰণ্য, বহু ঘন জংঘল, বনাঞ্চল কাটিবলগীয়া হয় ৰাস্তা ঘাট বনাবৰ কাৰণে, নিৰ্মাণ কাৰ্যৰ কাৰণে বেচিকেলি। আৰু সেইবোৰ কাম নিশ্চয়কৈ প্ৰয়োজনীয়, ঔদ্যোগিকৰণ নিশ্চয়কৈ প্ৰয়োজনীয়, কিন্তু তাৰ বাবে ঘন জংঘল, ঘন অৰণ্য আমি ত্যাগ দিব লগা হৈছে। আৰু খনি আৰু বান্ধ নিৰ্মাণৰ বাবেও কিন্তু অৰণ্য ক্ষতি হয়, অৰণ্য কাটিবলগীয়া হয়। বান্ধ নিৰ্মাণ বেছিকৈ কোন জাগাত হ'ব? নদীত যেতিয়া নদী বান্ধ নিৰ্মাণ হয়, সেইবোৰ আমাৰ এনেকুৱা জাগাতটো নহয়, অকমান ভিতৰুৱা অঞ্চলত হ'ব, অৰণ্য পাহাৰ অঞ্চলত য'ত নদী বৈ গৈছে তেনে অঞ্চলতহে হ'ব। গতিকে তেনে অঞ্চলত কিন্তু বায়'ডাইভাৰ্চিটিও বেছিকৈ থাকে। তেনে অৰণ্যৰ, ঘন অৰণ্যৰ বায়'ডাইভাৰ্চিটি মানে জীৱৰ সংখ্যা বহুত বেছি থাকে। গতিকে সেই অৰণ্য যেতিয়া কাটি পেলোৱা হয় এনে বান্ধ নিৰ্মাণৰ বাবে, তেতিয়া তাতে থকা যিবোৰ জাতি প্ৰজাতি আছে সেইবোৰলৈও ভাবুকি আহে। অৰণ্য কাটিলে, অৰণ্য এখন ধ্বংস হোৱা মানে একোটা জাতি ধ্বংস হোৱা, একোটা জীৱৰ জাতি ধ্বংস হোৱাকেই বুজায়। অৰণ্য পৰিস্থিতি সংৰক্ষণ আমি কিদৰে কৰিব পাৰোঁ? অৰণ্যৰ সম্পদৰাজি আমি যত্ন কৰি ৰাখিব লাগিব আৰু যত্ন সহকাৰে ব্যৱহাৰ কৰিব লাগিব। যিখিনি আমাক প্ৰয়োজন সেইখিনিহে আমি ব্যৱহাৰ কৰিব লাগে। ইণ্ডাষ্ট্ৰি, ফেক্টৰীবিলাকে যিমান অৰণ্যৰ সামগ্ৰী, কাঠ আদি ব্যৱহাৰ কৰি আছে, সেয়া মিতব্যয়ী হৈ ব্যৱহাৰ কৰিব লাগিব। যিমান লাগে সিমানহে, তাতকৈ বেছি কিন্তু আনিব নালাগে। যিমান সংখ্যক গছ কটা হয় তাতকৈ বেছি ৰুব লাগে, কিন্তু সেয়া আমি নকৰোঁ। অকল পৰিৱেশ দিৱসৰ দিনাই এটা গছ পুলি ৰুলেই আমাৰ কেতিয়াও অৰণ্য হ'ব নোৱাৰে, বা তাক আমি লালন পালনো কৰিব লাগিব। এডাল গছ পুলিও যদি ৰুইছো, তাক আমি লালন পালন কৰি ডাঙৰ কৰিব লাগিব, তেতিয়াহে যদি এয়া অৰণ্য বাচি থাকে। গতিকে গছ ৰোপণ কৰাৰ প্ৰয়োজন আছে। যিমান আমি কাটিছো তাতকৈ বেছি গছ ৰোপণ কৰাৰ নিশ্চয়কৈ প্ৰয়োজন আছে।
এয়া আছিলে অৰণ্যৰ বিষয়ে। এতিয়া আমি আহিম ঘাঁহনি পৰিস্থিতি তন্ত্ৰ। ঘাঁহনি ছবিত দেখা পাইছে, আমি সকলোৱে জানো নিশ্চয়কৈ ঘাঁহনি বা তৃণভূমি বুলি কয়। ঘাঁহনিত ঘন জংঘল নাই, ডাঙৰ ডাঙৰ ওখ ওখ গছ নাথাকে, সৰু সৰু বন থাকে। এনেকে ভেড়া, গৰু ছাগলী চৰণীয়া পথাৰ, সেয়াই ঘাঁহনি পৰিস্থিতি তন্ত্ৰ। বননি অথবা ঘাঁহনি পৰিস্থিতি তন্ত্ৰত ঘাঁহ বনৰ উপৰিও কম পৰিমাণে জোপোহা গছ, লতা আৰু ডাঙৰ গছো দেখা যায়। কম পৰিমাণে দেখা যায়, কিন্তু জোপোহা গছ দেখা যায়, লতাও দেখা যায়, আৰু অলপ এনেকুৱা নহয় যে একেবাৰেই ডাঙৰ গছ দেখা নাযায়, তেনেকুৱা নহয়, ডাঙৰ গছো দেখা যায়। এনে অঞ্চলত বৰষুণৰ পৰিমাণ সাধাৰণতে কম হোৱাৰ বাবে ডাঙৰ উদ্ভিদৰ বাবে অনুকূল নহয়। গতিকে ডাঙৰ গছ কিয় দেখা নাযায়? ডাঙৰ গছ এই কাৰণেই দেখা নাযায় কাৰণ ইয়াত বৰষুণৰ পৰিমাণ কম। আৰু যিহেতু বৰষুণৰ পৰিমাণ কম, ইয়াতে ডাঙৰ উদ্ভিদৰ বাবে উপযোগী নহয়। আৰু ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ তাৰতম্য অনুসৰি বিভিন্ন অঞ্চলৰ ঘাঁহনি বা বননি সমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায়। এতিয়া বননি বুলি ক'লে আমি সাধাৰণতে এনেকে ঘাঁহনি বুলিয়েই ধৰি থওঁ, কিন্তু আচলতে বননি বা ঘাঁহনি পৰিস্থিতি তন্ত্ৰও ভৌগোলিক অৱস্থান অনুযায়ী বেলেগ হ'ব পাৰে বা জলবায়ু অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে। ছবিত দেখিবলৈ পাইছো সাভানা, স্টেপি আৰু প্ৰেৰী ঘাঁহনি পৰিস্থিতি তন্ত্ৰ। প্ৰথমটো চাওক, প্ৰথমটো হৈছে সাভানা, ইয়াৰ নামটো। দ্বিতীয়টো হৈছে স্টেপি আৰু তৃতীয়টো তলত থকাটো হৈছে প্ৰেৰী ঘাঁহনি পৰিস্থিতি তন্ত্ৰ। এই তিনিওটা যদি ছবিত আমি লক্ষ্য কৰো, তিনিওটাৰে কিন্তু ৰং ৰূপ সকলো বেলেগ বেলেগ ধৰণৰ। এটা কমন বস্তু আছে, ইয়াত ঘাঁহ আছে, ঘাঁহ বন দেখিবলৈ পোৱা গৈছে তিনিওটাতে, কিন্তু ইয়াৰ ৰংবোৰ বেলেগ বেলেগ আৰু ইয়াৰ যিটো অৱয়ব তিনিওখনৰে বেলেগ বেলেগ। গতিকে এই যিটো শেষৰ পইণ্টটো কৈছিলো যে ভৌগোলিক অৱস্থান অনুযায়ী বা জলবায়ুৰ তাৰতম্য অনুযায়ী বিভিন্ন অঞ্চলৰ ঘাঁহনি বা বননি সমূহৰ মাজত কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই ছবিত সেই পাৰ্থক্যটো ফুটি উঠিছে। প্ৰথমতে চাব, এই জোপোহা গছ, প্ৰথম যিটো ছবি, এই ছবিখনত আমি জোপোহা গছ দেখিবলৈ পাইছো। ঘাঁহ আছে, ঘাঁহ বন আছে, কিন্তু জোপোহা গছ খুব বেছিকৈ দেখিবলৈ পাইছো। সেয়া হৈছে সাভানা। দ্বিতীয় ছবিখনত দেখিছো আমি বননি আছে, অকল বননি আছে, কোনো ধৰণৰ জোপোহা গছ আমি দেখিবলৈ পোৱা নাই। এনেকুৱা ধৰণৰ যিবোৰ পৰিস্থিতি তন্ত্ৰ এয়া চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। আৰু শেষৰ যিটো ছবি, এইটো প্ৰেৰী ঘাঁহনি, ইয়াত চাব শুকান হয়, ইয়াৰ যিটো জলবায়ু সেইটো শুকান হয় আৰু সেইবাবে ইয়াৰ ৰংটো গোল্ডেন, সোণালী ৰঙৰ হৈছে, সেউজীয়া কম আছে। ইয়াতে দুটামান আমি জোপোহা গছ দেখিবলৈ পাইছো, কিন্তু জেনেৰেলি ইয়াত সাধাৰণতে ইয়াত খালিয়ে, কিন্তু গোটেইবোৰ বন আছে আৰু সোণালী ৰঙৰ দেখিবলৈ পাইছো। এয়া আছে পৰিস্থিতি তন্ত্ৰ। ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ দুটামান বৈশিষ্ট্য জানি লোৱা ভাল। ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ প্ৰতি যিটো ভাবুকি, সেইটোৰ বিষয়েও জানি লোৱাটো দৰকাৰ। ভাবুকি কিদৰে হৈছে? প্ৰথম ছবিখন যদি আমি চাওঁ, আমি দেখিবলৈ পাওঁ ইয়াতে ভেড়া কিছুমান, ইয়াৰে আমাৰ নিশ্চয়কৈ অসমৰ ইয়াতে এনেকুৱা ভেড়া দেখিবলৈ পোৱা নাযায়, বাহিৰত কৰবাৰ ছবি এইটো। ইয়াতে আমি দেখিবলৈ পাইছো যে ভেড়া চৰিবলৈ দিয়া হৈছে, ভাল কথা, চৰিবলৈ দিয়া হৈছে, কিন্তু অতি চৰণটো বেয়া। ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ ভাবুকিৰ মূল এটা কাৰণেই হৈছে যে চৰিবলৈ ইয়াত দিয়া হয়। গৰু, ছাগলী, ভেড়া আদি চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰা হয়। আৰু যেতিয়া অতিমাত্ৰা ব্যৱহাৰ কৰা হ'ব, তেতিয়া এটা সময়ততো সি লুপ্ত হৈ যাব, এটা সময়ত সি শেষ হৈ যাব। গতিকে চৰণীয়া পথাৰবোৰ গঞা সম্প্ৰদায়বোৰে অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰে আৰু মাটিবোৰ অন্যান্য কামতো ব্যৱহাৰ কৰে, ফলত ঘাঁহনিৰ স্খলন ঘটে। মাটি অন্যান্য কামত ব্যৱহাৰ কৰে, জলসিঞ্চনৰ কামতো আনকি ব্যৱহাৰ কৰা দেখা যায়। প্ৰাকৃতিক
প্ৰাকৃতিক যেটো এই ঘাহনি পৰিস্থিতি তন্ত্ৰ ইয়াৰ প্ৰতি প্ৰধান ভাবুকিয়ে হৈছে তৃণভূমিক জলসিঞ্চন হিচাপে ব্যৱহাৰ কৰাটো তাৰ মানে খেতি পথাৰ হিচাপে ব্যৱহাৰ কৰাটো ইয়াৰ প্ৰধান ভাবুকি ইয়াৰ পৰিস্থিতি তন্ত্ৰটোৱে এনেকুৱা ইয়াত ডাঙৰ গছ উদ্ভিদ নহয় ইয়াতে খেতি কৰিবলৈ গলে কেনেদৰে হ'ব কিন্তু মানুহে খেতি কৰে আৰু তাৰ বাবে এনেকুৱা চৰণীয়া পথাৰসমূহ নোহোৱা হৈ যাব ধৰিছে অবিৰতভাৱে জলসিঞ্চন কৰাৰ ফলত ইয়াৰ যেটো মাটিৰ গুণানুগুণ হেতু কমি যায় আৰু মাটি লুনিয়া হৈ যায় এসিডিক হৈ যায় বেছিকৈ লুনিয়া হৈ যায় আৰু কেইবছৰমান পাছত অহাৰুৱা হৈ পৰে গতিকে তেতিয়া ইয়াত ঘাঁহ বন নগজা হয় আৰু তৃণভূমি পৰিস্থিতি তন্ত্ৰত তেনেহলে আমি সংৰক্ষণ কিদৰে কৰিব পাৰো নিশ্চয়কৈ যিকিটা আমি কাম কৰি আছো বা অলপ আগতে যিখিনি কলো যিখিনি ভাবুকি ইয়াৰ প্ৰতি এখিনি যদি বন্ধ কৰি দিয়া হয় তেনেহলে ইয়াক সংৰক্ষণ কৰিব পৰা যাব চৰণীয়া পথাৰত অতি চৰণ কাৰ্য চলিবলৈ দিয়া একেবাৰে বন্ধ কৰিব লাগে চৰণীয়া পথাৰ হিচাপে থাকক কিন্তু কম পৰিমাণে বা এনেকুৱা কৰক যে এটা অংশ এতিয়া আমি ছবিত দেখিবলৈ পাইছো এখন ডাঙৰ ফিল্ড বুলিয়ে কলো ডাঙৰ পথাৰ এখন চৰণীয়া পথাৰ ইয়াতে ঘাহনি উটেই অঞ্চল জুৰি বিয়পি আছে আমি যদি অকমান অলপকৈ যদি ভাগ কৰি দিও যে এবছৰলৈ অকল এখিনি জাগাতে প্ৰথম ভাগখিনিতে আমি গৰু ছাগলী চৰিবলৈ দিম দ্বিতীয় ভাগত আমি পিছলৈ যাম এখিনি শেষ হলে তেতিয়া অন্তত বহু দিনলৈ ই থাকিব পাৰে বহু দিনলৈ সংৰক্ষিত হৈ থাকিব আৰু সেই সময়লৈ এখিনি শেষ হৈ তাত যোৱা মানে এইখিনি আকৌ সেই দ্বিতীয় ভাগত যেতিয়া চৰিবলৈ আৰম্ভ কৰিব প্ৰথম ভাগখিনি আকৌ নতুনকৈ গজিবলৈ আৰম্ভ হৈ যাব সেই সময়খিনিৰ ভিতৰত গতিকে তেনে কৰিও আমি সংৰক্ষণ কৰিব পাৰো আৰু বনজুয়ো হয় কিন্তু বনজুয়ো জ্বলে মানুহে কেতিয়াবা চৰাবলৈ লৈ যায় গৰু ছাগলী তাৰ পিছত কিছুমান বিড়ি সিগাৰেট ধৰণ জাতীয় বস্তু জ্বলাই তাতে পেলাই থৈ যায় আৰু তেনেকে বনজুয়ো লাগি যাব পাৰে আৰু বা ঠাণ্ডাৰ দিন হলে খৰি জ্বলাই কোনোবাই জুই পুৱাব পাৰে তাৰ পিছত তেনেকৈ জুই বিয়পি যায় আৰু বনজুইৰ সৃষ্টি হয় আৰু বনজুই যদি হল এনে ঘাহনিবোৰ মৰি যায় আৰু ইয়াৰ মাটিৰ যেটো উৰ্বৰা শক্তি হেতু নাইকিয়া হৈ যাব পাৰে গতিকে বনজুই জাতীয় কাৰ্যকলাপবোৰ বন্ধ কৰিব লাগে আৰু তৃণভূমিত নতুনকৈ বৃক্ষৰোপণ কৰিবলৈ চেষ্টা কৰিব নালাগে নতুন বৃক্ষৰোপণ ইয়াত বৃক্ষৰোপণ হোৱাৰ কোনো প্ৰয়োজনেই নাই ই ঘাহনি পৰিস্থিতি তন্ত্ৰ ইয়াত ডাঙৰ গছ নহয় গতিকে ইয়াত নতুনকৈ বৃক্ষৰোপণ কৰাৰ যেটো চেষ্টা হেতু কৰিব নালাগে এইখিনি আছিল ঘাহনি পৰিস্থিতি তন্ত্ৰ ইয়াৰ পিছত আমি চাম মৰুভূমি পৰিস্থিতি তন্ত্ৰ মৰুভূমি মানে কি আমি সকলোৱে জানো ডেজাৰ্ট অৰ্থাৎ তাত একো নাই মৰুভূমি য'ত খালী হৈ থাকে হে হৈছে মৰুভূমি পৰিস্থিতি তন্ত্ৰ আটাইতকৈ শুকান অঞ্চলত গঠন হোৱা দেখা যায় মৰুভূমি বুলি ক'লে আমি জানো যে খালী তাত গছ বন বিশেষকৈ নাথাকে পানীৰো অভাৱ হয় গতিকে মৰুভূমি পৰিস্থিতি তন্ত্ৰ বুলিলে আমি গম পাওঁ বা ডেজাৰ্ট ইকোসিস্টেম বুলি কয় ইংলিছত মৰুভূমি পৰিস্থিতি তন্ত্ৰ খুব বেছি শুকান জাগাত হয় শুকান অঞ্চলত গঠন হয় আৰু এনে পৰিস্থিতি তন্ত্ৰৰ উষ্ণতা খুব বেছিও হ'ব পাৰে অথবা একেবাৰে কমো হ'ব পাৰে ইয়াৰ উষ্ণতা গৰম খুব বেছি হ'ব উষ্ণতা বহুত বেছি হ'ব পাৰে আকৌ উষ্ণতা কমিও যায় এটা সময়ত মৰুভূমি পৰিস্থিতি তন্ত্ৰত প্ৰধান গৰম মৰুভূমি দেখা যায় বিষুবীয় আৰু গ্ৰীষ্মমণ্ডলীয় অঞ্চলত গতিকে ট্ৰপিক্যাল আৰু টেম্পাৰেট জাগাত বিশেষকৈ বহুত বেছি গৰম মৰুভূমি দেখিবলৈ পোৱা যায় আনহাতে মেৰু অঞ্চলত ঠাণ্ডা মৰুভূমি দেখা যায় ঠাণ্ডা মৰুভূমি এটাও থাকে আমি পিছলৈ চাম ঠাণ্ডা মৰুভূমিও পোৱা যায় জলবায়ু শুকান হোৱাৰ বাবে মৰু অঞ্চলে তাপ ধৰি ৰাখিব নোৱাৰে ইয়াৰ জলবায়ু শুকান গতিকে তাপমাত্ৰা ইয়াত যদিও বেছি
ই কিন্তু তাপ ধৰি ৰাখিব নোৱাৰে আৰু তাপ ধৰি ৰাখিব নোৱাৰাৰ ফলতে দিনত অতিমাত্ৰা গৰম হয় আৰু ৰাতি অতিমাত্ৰা ঠাণ্ডা হয় মৰুভূমি পৰিস্থিতি তন্ত্ৰটো এনেকুৱা যে দিনত বহুত বেছি প্ৰখৰ ৰ'দত বহুত বেছি গৰম হ'ল ঠিকেই তাপমাত্ৰা বহুত বেছি হ'ল ঠিকেই কিন্তু সেই তাপ ধৰি ৰাখিব নোৱাৰে দিনৰ ভাগত আৰু তাপ ধৰি নাৰাখাৰ ফলত ৰাতিলৈ সেই একেটাই অঞ্চল খুব বেছি ঠাণ্ডা হয় অতিমাত্ৰা ঠাণ্ডা হৈ যায় সেইবাবে এনেবোৰ অঞ্চল দিনৰ ভাগত প্ৰচণ্ড গৰম আৰু ৰাতিৰ ভাগত প্ৰচণ্ড ঠাণ্ডা হয় আৰু মৰু অঞ্চলৰ মাটি সাধাৰণতে বালিয়া অথবা লুণীয়া হয় এইটো আমি সকলোৱে জানো নিশ্চয় যে মৰু অঞ্চলৰ মাটি বালিয়া হয় আমি দেখিছোৱে ডেজাৰ্ট ছবিত নিশ্চয় দেখিছো আমি বালিয়া হয় আৰু লুণীয়াও হয় আৰু পানী এনেকুৱা নহয় যে পানী একেবাৰেই পোৱা নাযায় পানী কৰবাত অঞ্চলত পোৱাও যায় অলপ পানী আৰু সেই পানীও সাধাৰণতে লুণীয়া হয় সেই পানী আমি অসমত থকা মানুহে সেই পানী খাই বৰ বেছি এটা সোৱাদ নাপাব কাৰণ সেই পানী লুণীয়া হয় বিশেষকৈ গতিকে এয়া আছিল মৰুভূমি পৰিস্থিতি তন্ত্ৰ মৰুভূমি পৰিস্থিতি তন্ত্ৰৰ ছবিসমূহ প্ৰথম ছবিটো আমি সকলোৱে দেখিছো কৰবাত নহয় কৰবাত ছবিত হলেও আমি দেখিছোৱেই খচৰাচৰে মৰুভূমি বুলি ক'লে এনে এটা ছবিয়ে আমাৰ মন মগজুলৈ আহে প্ৰথম ছবিটো জোপোহা গছো দেখিবলৈ পাইছো উট এটা দেখিবলৈ পাইছো বালিয়া মাটি দেখিবলৈ পাইছো গতিকে ই এটা পাৰফেক্ট ছবি মৰুভূমি পৰিস্থিতি তন্ত্ৰৰ দ্বিতীয় ছবি বৰফ য'ত দেখিবলৈ পাইছো সেয়া সচৰাচৰ আমি আমাৰ মনলৈ নাহে মৰুভূমি পৰিস্থিতি তন্ত্ৰ বুলি ক'লে কিন্তু হয় সেয়াও মৰুভূমি পৰিস্থিতি তন্ত্ৰই মৰু মানে কি মৰুভূমি য'ত একোৱেই নাই খালী গতিকে বৰফে আৱৰা এই বালিখিনিও খালী ইয়াত কোনো ধৰণৰ উদ্ভিদ নাই এটা জীৱও নাই হয় কিছুমান জাগাত পোলাৰ বিয়াৰৰ নিচিনা কিছুমান জীৱ পোৱা যায় সেয়া আমাৰ ইয়াত নিশ্চয়কৈ এনেবোৰ অঞ্চলত পোৱা নাযায় সেয়া একদম পোলাৰ ৰিজনতে পোৱা যায় গতিকে এয়া হৈছে মৰুভূমিত বালি আছে বালিৰ ওপৰত এয়া বৰফৰ আৱৰণ আছে এয়া ঠাণ্ডা মৰুভূমি পৰিস্থিতি তন্ত্ৰ কোৱা হৈছিলে যে ইয়াতে ঠাণ্ডা মৰুভূমি পৰিস্থিতি আনহাতে মেৰু অঞ্চলত ঠাণ্ডা মৰুভূমি দেখা যায় কোৱা হৈছিলে গতিকে এইটো এটা উদাহৰণ হৈছে ঠাণ্ডা মৰুভূমি পৰিস্থিতি তন্ত্ৰৰ 3 নম্বৰ ছবিটো আমি দেখিবলৈ পাইছো এয়া কেকটাছ আমি সকলোৱে জানো কেকটাছ কাইটিয়া গছ আৰু ইয়াৰ দেহটো ইংৰাজীত সোৱলেন হৈ থকা বুলি কয় সোৱলেন মানে ফুলি আছে দেখিবলৈ পাইছো কেকটাছৰ সাধাৰণতে এনেকুৱাই হয় ফুলি থাকে যদিও এনেকুৱা গোল সকলোবোৰ এনেকুৱা ঘূৰণীয়া আকাৰৰ নহয় তথাপি তাৰ যিটো দেহৰ যিটো আকৃতি সেইটো এনেকুৱা হয় অকমান ফুপুলা হয় ভিতৰটো ফুলি থাকে আৰু বাহিৰত কাইট থাকে কিয়নো পানী তাত ভিতৰত ধৰি ৰাখিব পাৰে কাৰণ পানী যিহেতু শুকান অঞ্চল হয় গতিকে পানীৰ খুব অভাৱ গতিকে পানী ধৰি ৰাখিব পাৰে সেইকাৰণে ইয়াৰ যিটো গঠন শাৰীৰিক যিটো গঠন জন্মগতভাৱেই এনেকুৱা 4 নম্বৰ শেষৰটো ছবি এটা দিয়া হৈছে এটা বৃশ্চিক এটাৰ ছবি দিয়া হৈছে এনে জাতীয় ইয়াৰ এই ছবিটোৰ দ্বাৰা এইটোৱে দেখুওৱা হৈছে যে এনে জাতীয় যিবোৰ পোক বা ইনসেক্ট এনে জাতীয় বহুত পোৱা যায় মৰুভূমি পৰিস্থিতি তন্ত্ৰত বালিৰ ওপৰত দেখিবলৈ পাইছো আৰু বিশেষকৈ সৰীসৃপ যিবোৰ প্ৰাণী যেনে সাপ তাৰ পিছত নিগনিও দেখা যায় আৰু সাপ জাতীয় জেঠি তেনে ধৰণৰ জেঠিৰ বিভিন্ন প্ৰকাৰ তেনেকুৱা ধৰণৰ জীৱবোৰ সৰীসৃপ প্ৰাণী যিবোৰ বিশেষকৈ মৰুভূমি অঞ্চলত দেখিবলৈ পোৱা যায় আৰু শেষত আমি আহিছো জলজ পৰিস্থিতি তন্ত্ৰলৈ জলজ পৰিস্থিতি তন্ত্ৰ জলজ মানে কি জল বা পানীৰ পৰিস্থিতি তন্ত্ৰ পানী আমি সকলোৱে জানো যে পানী নহলে আমাৰ জীৱন অসাৰ আমি জীয়াই থাকিবই নোৱাৰিম গতিকে জলজ পৰিস্থিতি তন্ত্ৰ নপঢ়িলে নহব জলজ পৰিস্থিতি তন্ত্ৰৰ কিছুমান ভাগ
আছে জলজ পৰিস্থিতিতন্ত্ৰ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় এটা হৈছে লুনিয়া পৰিস্থিতিতন্ত্ৰ আৰু এটা হৈছে অলুনিয়া পৰিস্থিতিতন্ত্ৰ সল্টি এটা সল্টি লুনিয়া লুনিয়া কোনবোৰ হ'ব লুনিয়া পানী আমি ক'ত পাওঁ সাগৰত পাওঁ মহাসাগৰত পাওঁ আৰু অলুনিয়া নদী পুখুৰী হ্ৰদ হেবোৰত আমি পাওঁ সাগৰ আৰু উপসাগৰীয় জলজ পৰিস্থিতিতন্ত্ৰ লুনিয়া পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্গত গতিকে আমি জানো যে সাগৰৰ পানী লুনিয়া বুলি আমি সৰুৰ পৰাই পঢ়ি আহিছো উপসাগৰীয় অঞ্চল উপসাগৰসমূহৰো পানী লুনিয়া হয় আৰু হেয়া ব্যৱহাৰযোগ্য নহয় আনহাতে অলুনিয়া পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্গত পৰিস্থিতিতন্ত্ৰসমূহ হৈছে পুখুৰী নদী জান-জুৰি আদি আৰু সাধাৰণতে আমি নদীৰ পানী সেৱন কৰিব পাৰো নদীৰ পানী ডেফিনেটলি আমি ফিল্টাৰ কৰি সেৱন কৰিব লাগিব পুখুৰী নদী জান-জুৰি এই সকলোবোৰৰ পানী অলুনিয়া এই সকলো অলুনিয়া জলজ পৰিস্থিতিতন্ত্ৰক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে স্থিৰ আৰু এটা হৈছে বুৱতী জলজ পৰিস্থিতিতন্ত্ৰ এতিয়া প্ৰথমতে চাই আকৌ এবাৰ আমি ভালদৰে চাই লওঁ যে প্ৰথম হৈছে দুটা তাক ইংৰাজীত ফ্ৰেশ ওয়াটাৰ আৰু মেৰাইন ইকোসিস্টেম বুলিও কয় ফ্ৰেশ ওয়াটাৰ ইকোসিস্টেম মেৰাইন ইকোসিস্টেম ফ্ৰেশ ওয়াটাৰৰ আন্ডাৰত এই গোটেই সমূহ আহিব পুখুৰী নদী জান-জুৰি সকলোবোৰ আহিব আৰু এটা হৈছে মেৰাইন ইকোসিস্টেম বা য'ৰ পানী লুনিয়া হয় এই দুটা ভাগ প্ৰথম এই দুটা ভাগ হৈ গ'ল তাৰ পিছত আহিছে যিখিনি ফ্ৰেশ ওয়াটাৰ আছে সেইখিনিও দুটা আকৌ ষ্টেগনেন্ট ওয়াটাৰ আৰু এটা ফ্লোটিং ওয়াটাৰ ফ্লোয়িং ওয়াটাৰ ষ্টেগনেন্ট মানে এক জায়গাত হি স্থিৰ হৈ থাকে স্থিৰ আৰু এটা হৈছে বুৱতী জলজ পৰিস্থিতিতন্ত্ৰ স্থিৰ সমূহৰ ভিতৰত লেক হ্ৰদ আহিব পুখুৰী আহিব কাৰণ তাৰে পানী ষ্টেবল হৈ থাকে বৈ গৈ নাথাকে হি এক জায়গাতে হি স্থিৰ হৈ থাকে কিন্তু বুৱতী জলজ পৰিস্থিতিতন্ত্ৰত বিশেষকৈ কি আহিব নদীৰ পানী আহিব জলজ পৰিস্থিতিতন্ত্ৰৰ আমি ছবি চাই লৈছো ইয়াত বিশেষকৈ বেলেগ আন কোনো ছবি ইয়াত দিয়া হোৱা নাই কাৰণ এই গোটেইবোৰ চাবলৈ গলে খুব বেছি জটিল জলজ পৰিস্থিতিতন্ত্ৰ আটাইতকৈ বৃহৎ হয় বৃহৎ পৰিস্থিতিতন্ত্ৰ আৰু জটিল পৰিস্থিতিতন্ত্ৰ গতিকে সহজভাৱে বুজিবলৈ দুই ধৰণৰ ছবি দিয়া হৈছে প্ৰথম ছবিটো আমি এটা পুখুৰী পৰিস্থিতিতন্ত্ৰ দেখিবলৈ পাইছো ইয়াতে প্ৰথমতে চাব এই যিবোৰ ছবি দিয়া হৈছে প্ৰথমতে ইয়াতে ঘাঁহ বনৰ ছবি দিয়া হৈছে মাজত মাছৰ ছবি দিয়া হৈছে কেকুৰা এটাৰো ছবি দিয়া হৈছে মাজতে আৰু কিছুমান ৰাউন্ড ৰাউন্ড কৰি কিছুমান দেখুৱাইছে তাৰ মানে সেইবোৰ হৈছে মাইক্ৰোস্কোপিক মানে খোলা চকুৰে দেখা নাপায় মাইক্ৰোস্কোপ ব্যৱহাৰ কৰি আমি উঠাই আনি যদি মাইক্ৰোস্কোপত চাওঁ তেনেকুৱা এইবোৰ দেখিবলৈ পোৱা যাব ফাইটোপ্ল্যাংটন ফাইটোপ্ল্যাংটন মানে উদ্ভিদ যিবোৰ একদম সৰু সৰু কণ উদ্ভিদ সেইবোৰক জুপ্ল্যাংটন বোৰে খায় জুপ্ল্যাংটন মানে হৈছে সৰু সৰু একদম কণ কিছুমান ইনসেক্ট বুলি আমি ক'ব পাৰো জীৱ সেই জুপ্ল্যাংটনে ফাইটোপ্ল্যাংটনক খায় সেই জুপ্ল্যাংটনক আকৌ পোক এটাই খাব সেই পোকক আকৌ সৰু মাছে খাব সৰু মাছক আকৌ কিছুমান ডাঙৰ মাছে খাব আৰু নহয়তো কেকুৰা আদিও খাব পাৰে তেনেকৈ এই যেটো পৰিস্থিতিতন্ত্ৰ এটো গৈ থাকে আৰু ওপৰৰ পৰা সোলাৰ এনাৰ্জি আহিছে ডেফিনেটলি সূৰ্যৰ পোহৰ আহিবই সূৰ্যৰ পোহৰ পৰিছে ইয়াতে আমি যদি চাওঁ এতে ভাগ আছে একেবাৰে তলত বেন্থোস বুলি দেখিবলৈ পাইছো আমি একেবাৰে তলত ইয়াৰে যেটো সূৰ্যৰ পোহৰ আহি একদম ভিতৰলৈ সোমাই নাই যোৱা ওপৰৰ তৰপটোতেই আছে ভিতৰলৈ সোমাই যাব পৰা নাই কাৰণ একেবাৰে তলত ডাঙৰ মাছ বা ডাঙৰ জীৱবোৰ থাকে আৰু মধ্যম স্তৰ যেটো মাজৰ খণ্ডটোতে
বেছিকৈ সৰু মাছ আদি বা কিছুমান জীৱ অন্য জীৱও এই মাজৰ স্তৰটোতে বেছিকৈ থাকে এতিয়া পুখুৰীৰ পৰিস্থিতি তন্ত্ৰটোৰ বিষয়ে অকমান থুলমূলকে আমি জানি লৈছো পুখুৰীৰ পৰিস্থিতি তন্ত্ৰটো কি এটা পুখুৰীৰ পৰিস্থিতি তন্ত্ৰত যেতিয়া বৰষুণৰ পানী বেছি হয় বৰষুণৰ পানী যেতিয়া উপচি পৰে বৰষুণ যেতিয়া হ'ব শুকান দিনত হি হয়তো পানী শুকাইও যাব পাৰে পুখুৰীৰ পানী শুকাই যোৱা বুলি তললৈ গৈছিলে আমি সকলোৱে কওঁ আমি গ্ৰাম্য অঞ্চলত যাৰ ঘৰ আছে পুখুৰী আছে কি ভালদৰে জানিব তে এটা পুখুৰী যেতিয়া পানী বৰষুণৰ পানীৰে যেতিয়া উপচি পৰে ইয়াৰ জীৱ যেনে প্ৰথম কথাটো ইয়াত হেলাই থাকিব হেলাই আমি পুখুৰীত এনেও দেখিবলৈ পাওঁ ওপৰত সেউজীয়া হৈ যায় সেউজীয়া তৰপ পৰি যায় পুখুৰীবোৰ গতিকে এটা হেলাই বুলি কয় হেলাই আৰু সূক্ষ্ম অনুজীৱ জলজ পতংগ শামুক আদিৰে ভৰি পৰে পুখুৰীৰ যিটো মজিয়া সেইটো ভৰি পৰে আৰু শুকান অৱস্থাত সিহঁতে পুখুৰীৰ মজিয়া সুপ্ত অৱস্থাত থাকে মানে ওলাই নাহে সুপ্ত অৱস্থাত থাকে আৰু যেতিয়া পানী ভৰি যায় তেতিয়া সিহঁতো ওলাই আহে আৰু ক্ৰমান্বয়ে বেছি জটিল যিবোৰ জীৱ আছে যেনে কেঁকুৰা মাছ ভেকুলী মাছ পুঠি এই সকলোবোৰ তেতিয়া পানীলৈ আহি যায় যেতিয়া পুখুৰীটোত পানী উপচি পৰে এতিয়া পানীত থকা যিখিনি উদ্ভিদ আছে এই উদ্ভিদ আমি ছবিটোতো চাবলৈ পাইছো দেখিবলৈ পাইছো যে উদ্ভিদ দুই কাষে উদ্ভিদ আছে এই উদ্ভিদৰ শিপা একদম তলত গুৰিলৈকে আছে পুখুৰীৰ তলৰ মজিয়াৰ পৰা আছে কিছুমান উদ্ভিদ পানীত থকা উদ্ভিদ বৰ্গৰ ভিতৰত উপঙি থকা বন হেলাই পুখুৰীটোৰ কাষতে থাকে এই পুখুৰীটোৰ কাষত থাকে আমি দেখা পালো আৰু উদ্ভিদবোৰৰ শিপাবোৰ পুট খাই থাকে পুখুৰীৰ তলত মজিয়াত পুট খাই থাকে আৰু বাকি অংশ পানীৰ ওপৰত উঠি থাকে পানীৰ ওপৰত উপঙি থকা আমি দেখিবলৈ পাওঁ পুখুৰী পৰিস্থিতি তন্ত্ৰ হৈ গল তাৰ পিছত হ্ৰদ পৰিস্থিতি তন্ত্ৰৰ বিষয়েও কৈ দিছো হ্ৰদ পৰিস্থিতি তন্ত্ৰ একে ধৰণৰে হয় পুখুৰী যেনেকুৱা হ্ৰদো প্ৰায় একেই বুলিব পাৰি ইয়াৰ উদ্ভিদ পদাৰ্থৰ ভিতৰত বৃহৎ অংশই হল হেলাই যি সূৰ্যৰ পৰা শক্তি পায় হ্ৰদ পৰিস্থিতি তন্ত্ৰটো হেলাই থাকে আৰু হেলায়ে সূৰ্যৰ পোহৰ আহৰণ কৰে মানে সূৰ্যৰ ৰশ্মিখিনি ধৰি ৰাখে সূৰ্যৰ পোহৰ যিখিনি পৰে হেলাই যিখিনি থাকে সেই হেলাইক আকৌ খাদ্য ৰূপে কোনে ভক্ষণ কৰিব সূক্ষ্ম অনুজীৱবোৰে ভক্ষণ কৰিব এই হেলাই গতিকে যিখিনি হেলায়ে সূৰ্যৰ পৰা শক্তি আহৰণ কৰিছিলে সেইখিনি আমি মনত ৰাখিব যে আমি পৰিস্থিতি তন্ত্ৰই পঢ়ি আছো গতিকে ইটুই সিটু খোৱা খাদ্য শৃংখল যিটো সেইটো ইয়াতো একেই কথা ইয়াতো আহিব খাদ্য শৃংখলটো গতিকে সূৰ্যৰ শক্তিখিনি কোনে ব্যৱহাৰ কৰিছে হেলায়ে ব্যৱহাৰ কৰিছে হেলাইৰ পৰা গৈ সূক্ষ্ম অনুজীৱলৈ গৈছে আৰু এই শক্তি স্থানান্তৰিত হয় শক্তিখিনি অনুজীৱলৈ সূক্ষ্ম অনুজীৱলৈ স্থানান্তৰিত হ'ব সূক্ষ্ম অনুজীৱ তথা হেলাই সৰু মাছে ভক্ষণ কৰে এতিয়া সেইখিনি শক্তি আকৌ সৰু মাছৰ দেহলৈ স্থানান্তৰিত হৈছে সৰু মাছক যেতিয়া ডাঙৰ মাছে ভক্ষণ কৰিব ডাঙৰ মাছলৈ যাব আৰু শেষত ডাঙৰ মাছক যেতিয়া মানুহে ভক্ষণ কৰিব মানুহৰ দেহলৈও এইখিনি শক্তি বিয়পি যাব কিছুমান বিশেষ মাছ থাকে যেনে বৰালি আৰি ডাঙৰ আকাৰৰ যিবোৰ মাছ মাগুৰ জাতীয় মাছ এইবোৰ মাটিত যিটো হ্ৰদৰ তলৰ যিটো মজিয়াত কিছুমান মাটি এই মাটিও খায় মাটি বোকাময় তলিৰ ওপৰত থকা ভঙা চিঙা অংশবোৰো খাই জীয়াই থাকে এয়া হল হ্ৰদ পৰিস্থিতি তন্ত্ৰ গতিকে পুখুৰী আৰু হ্ৰদ পৰিস্থিতি তন্ত্ৰ প্ৰায় একেই ধৰণৰে হয় এতিয়া একেবাৰে শেষৰটো আহিছো সাগৰীয় পৰিস্থিতি তন্ত্ৰলৈ ছবিত আপোনালোকে চালে দেখিব সাগৰীয় পৰিস্থিতি তন্ত্ৰত সাগৰীৰ তলি দেখুওৱা হৈছে ইয়াতে কোৰাল ৰিফ বুলি কয় সিমেন্টৰ দৰে হয় টান হয় এইবোৰ যিবোৰ অৰেঞ্জ কালাৰ কমলা ৰঙৰ বগা ৰঙৰ সেউজীয়া ৰঙৰ দেখিবলৈ পাইছো এইবোৰ খুব বেছি টান হয় কোৰাল ৰিফ বুলি কয় সিমেন্ট ফসফৰাছ আদি যেতিয়া
ভাঙি পেলাই তাৰে গুড়াবোৰ লগ লাগি কেলছিয়াম আদি কেলছিয়াম কাৰ্বনেট সেইবোৰ বহু বছৰলৈ যেতিয়া থাকি যায় তাৰ গুড়াবোৰ লগ লাগি এনেকুৱা কিছুমান ধুনীয়া আকাৰৰ সৃষ্টি হয় তাৰপিছত আমি সাগৰীয় মাছ দেখিবলৈ পাইছো এইটো এটা এনে বিশেষভাৱে কোনো ইয়াত লিখা হোৱা নাই এটা ধুনীয়া ছবি দিয়া হৈছে সাগৰীয় পৰিস্থিতি তন্ত্ৰ জলজ পৰিস্থিতি তন্ত্ৰৰ ভিতৰত সাগৰীয় পৰিস্থিতি তন্ত্ৰই হৈছে আটাইতকৈ বৃহৎ ইয়াৰ বিশাল পৰিস্থিতি তন্ত্ৰ 2,50,000ৰো অধিক ইয়াতে জীৱ প্ৰজাতি দেখিবলৈ পোৱা যায় অকল মাছেই নহয় মাছ কাছ আদি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ প্ৰজাতিৰো জীৱ সৰুৰ পৰা ডাঙৰ প্ৰজাতিৰ জীৱ ইয়াত বসবাস কৰি আহিছে বিভিন্ন প্ৰজাতিৰ হেলাইৰে পৰিপূৰ্ণ সাগৰীয় পৰিস্থিতি তন্ত্ৰ নানা প্ৰজাতিৰ মাছ সাগৰীয় শামুক আদি দেখা যায় যেটো আমি পাৰ্ল কওঁ মুকুতা সেইটো এনেকুৱা সাগৰৰ তলিতে দেখিবলৈ পোৱা যায় আৰু যেটো হেলাই থাকে এই হেলাইক ভক্ষণ কৰি খাদ্য শৃংখলাত প্ৰাথমিক উপভোক্তা হিচাপে কাম কৰে এই সৰু প্ৰজাতিৰ যিবোৰ মাছ বা হেলাই প্ৰাথমিক উপভোক্তা হিচাপে ই কাম কৰে তাৰ পিছত সাগৰীয় চৰাই আছে সাগৰীয় চৰাইয়ে এই সাগৰত থকা মাছবোৰ খায় এই সাগৰীয় চৰাইবোৰে খাদ্য শৃংখলৰ তৃতীয় স্তৰ দখল কৰে তৃতীয় স্তৰ অধিকাৰ কৰে আৰু তিমি হাঙৰ আদি যিবোৰ মাছ আছে অক্টোপাছ আদিয়ে শেষ স্তৰত থাকে একেবাৰে শেষৰটো স্তৰত থাকে সাগৰীয় পৰিস্থিতি তন্ত্ৰৰ গভীৰতা অনুসৰি ঘাইকৈ দুই ভাগত ভগোৱা হয় গতিকে গভীৰ কিমান হয় গভীৰটো যথেষ্ট গভীৰ হয় এটা ভাগলৈ দুই ভাগ কৰা হৈছে সেই ভাগ দুটা হৈছে উপকূলীয় অঞ্চল আৰু গভীৰ সমুদ্ৰ অঞ্চল গভীৰ সমুদ্ৰ অঞ্চল একেবাৰে তলত অন্ধকাৰ হয় উপকূলীয় অঞ্চলৰ গভীৰতা কিছু কম হয় ই কম দ হয় আৰু এই অংশ সাধাৰণতে উষ্ণ হৈ থাকে কাৰণ ইয়াত সূৰ্যৰ ৰশ্মি সহজতে যায় সূৰ্যৰ ৰশ্মি সহজতে পোৱা অংশখিনিয়ে উপকূলীয় অঞ্চল বুলি কোৱা হয় আৰু সেই কাৰণে ইয়াৰ যেটো উষ্ণতা এটো উষ্ম হৈ থাকে এইখিনি অঞ্চল আৰু বিশেষকৈ জীৱ প্ৰজাতি মাছ কাছ আদি এইখিনি অঞ্চলতে উপকূলীয় অঞ্চলতে বেছিকৈ পোৱা যায় আৰু ইয়াৰ উপৰিও ইয়াত খনিজ লৱণৰো মাত্ৰা বেছি পোৱা যায় আৰু সূৰ্যৰ পোহৰ এই অঞ্চলত বেছিকৈ পায় কলুৱে সূৰ্যৰ পোহৰ যিহেতু বেছিকৈ পায় গতিকে এই অঞ্চলটো উষ্ম হৈ থাকে আৰু বেছি প্ৰজাতি জীৱ ইয়াতে পোৱা যায় আৰু উপকূলীয় অঞ্চলত প্ৰাথমিক উৎপাদকৰ বৃদ্ধিও সেই কাৰণে বেছি হয় ইয়াতে উদ্ভিদৰ লগতে জীৱসমূহো বেছিকৈ থাকে কাৰণ ইয়াৰ প্ৰাথমিক উৎপাদকবোৰ বেছিকৈ থাকে ঘাঁহ বনো থাকিব সৰু সৰু উদ্ভিদ যাৰ শিপা মজিয়াৰ লগত লগ হৈ থাকে কাষত থকা মাটিৰ লগত মাটি চপৰা মাটিৰ লগত লগ হৈ থাকে আৰু তেনেদৰে ইয়াত উদ্ভিদ আৰু জীৱ বেছিকৈ পোৱা যায় কাৰণ ইয়াত সূৰ্যৰ পোহৰ ভালদৰে পৰে পানীৰ ওপৰৰ অংশৰ পৰা উষ্ণতা তলৰ ফালে কিন্তু কমি আহে আৰু একেবাৰে তলিত বহুত কম উষ্ণতা হয় তাপমাত্ৰা কম হয় লাহে লাহে কমি আহে আৰু মাজৰ অংশত সূৰ্যৰ পোহৰ কম যদিও ভৌগোলিকভাৱে সক্ৰিয় হৈ থাকে মাজৰ যেটো স্তৰ তিনিটা স্তৰ থাকে প্ৰথম স্তৰটো উপকূলীয় অঞ্চল আমি গমেই পালো মাজ ভাগখিনিত সূৰ্যৰ পোহৰ অকমান কম হয় যদিও ইয়াতো মাছ সৰু মাছ ডাঙৰ মাছ আদি বিভিন্ন প্ৰজাতিৰ মাছ হওক বা অন্য জীৱও দেখিবলৈ পোৱা যায় আৰু একেবাৰে শেষৰ তলি যেটো একেবাৰে শেষৰ অংশত আন্ধাৰ হৈ থাকে ইয়াতে খুব বেছি তেনেকুৱা জীৱ দেখিবলৈ পোৱা নাযায় এই অংশত প্ৰাথমিক উৎপাদক নাথাকে যদিও বিভিন্ন প্ৰজাতিৰ অসংখ্য সামুদ্ৰিক জীৱ দেখা যায় যেটো আমি মুকুতা পাওঁ সাগৰীয় মুকুতা এইটো একেবাৰে সাগৰৰ তলিতেই পোৱা যায় গতিকে এয়া আছিল জলজ পৰিস্থিতি তন্ত্ৰ এইখিনিতে আমাৰ গোটেইখিনি পৰিস্থিতি তন্ত্ৰ শেষ হৈছে আমি যদি আকৌ এবাৰ ৰিপিট কৰি চাওঁ জলজ পৰিস্থিতি তন্ত্ৰ আমি চালো
মৰুভূমি পৰিস্থিতি তন্ত্ৰ ছবিবোৰ আকৌ এবাৰ দেখুৱাই দিছো এটো ঠাণ্ডা মৰুভূমি পৰিস্থিতি তন্ত্ৰৰ বিষয়ে কৈছিলো তাৰ পিছত আমি তৃণভূমি বা ঘাহনি পৰিস্থিতি তন্ত্ৰও পঢ়িলো ঘাহনি পৰিস্থিতি তন্ত্ৰ যদিও ঘাহ বনেই একে কিন্তু তথাপি তাৰ বেলেগ বেলেগ ভাগ আছে এটাত আমি জোপোহা গছ দেখিবলৈ পাইছো দ্বিতীয় ছবিটো বেলেগ তৃতীয় ছবিটো সোণালী ৰঙৰ দেখিবলৈ পাইছো আৰু ইয়াৰ আগতে অৰণ্য পৰিস্থিতি তন্ত্ৰৰ কেইবাটাও ভাগ আমি কৈছিলো এই ছবিটোৰ মনত আছে যদি ইয়াক লেমুৰ বুলি কৈছিলো প্ৰথম ছবিটো এটো লায়ন টেমাৰিন গতিকে এয়া আছিলে অৰণ্য পৰিস্থিতি তন্ত্ৰ আজিলৈ এইখিনি ধন্যবাদ